बावरा मन रहता के तरसे रे এতিয়া ঘূৰি আহিছোঁ বৰ্তমান আৰু খেদি ধৰিছোঁ মানে আমি ছাগলীটো নীলগিৰি ছাগলী নীলগিৰি তাৰ খেদি ধৰিছোঁ কৈছোঁ নহয় খেদি তাক ফটো পোজ দিয়াইহে শান্তি লৈছোঁ মানে বহুত ভাল শান্তি বেয়া চবকে পোজ দিছে মইতো ভাল লাগিছে এনেকা বেয়া পোজ দিয়ে তো কেনেকুৱা লাগিলে আপোনালোকৰ এক্সপিৰিয়েঞ্চ বঢ়িয়া ভাই ভাল লাগিছেনে মজা লাগিলে মই এইটো চাব মন আছিল লাষ্ট টাইম দেখা পোৱা নাছিলোঁ বহুত ওপৰত আছিলে এইবাৰ মানে চুইও চালোঁ বহুত ভাল লাগিল তাৰ গন্ধ আছে ন ভেবেলা ছাগলীৰ টাইপ তই সেইটো চুই চালি এতিয়া হাত ধুক এইটো ডু নট টাচ বুলি কৈ দিছে তই কিন্তু বহুত বেয়া ল'ৰা দেই কি ডু নট টাচ বুলি লিখা আছে ঐ অবিদা চুই চালোঁ আৰু কেলা ভাইলেটিং ল দেখিছ নাই সেক্সি ল'ৰাটো দেখিছ নাই এই সেক্সি ল'ৰাটো দেখিছ নাই কেনে লাগিছে on the floor হা It is Anaimodi Hill. এইটো অনাইমুড়ি পিক Highest in the Western Ghat. হাইয়েষ্ট ইন দ্য ৱেষ্টাৰ্ণ ঘাটছ আৰু চবচে ওখ ইয়াতকৈ ওখ একো নাই আৰু জানেই মুন্নাৰ ইজ নন এজ দ্য কাশ্মীৰ অফ চাউথ ইণ্ডিয়া চাউথ ইণ্ডিয়াৰ কাশ্মীৰ বুলি কয় আৰু বিচাৰি আছিলোঁ মৃত্যুঞ্জয় সঁচাকৈ মানে এইটো Oh, hi. না কৈছোঁ Oh, মই কৈছোঁ মই অলপ আগত গুগল মেপত চাইছোঁ আৰে এইটো আনাইমদি হয় ৱাও চ' উই আৰ ইন দ্য হায়েষ্ট পিক অফ চাউথ ইণ্ডিয়া আনাইমুড়ি মই ভাবিছিলোঁ যে আনাইমুড়ি এইটো নহয় দূৰৰটো বুলি ভাবিছিলোঁ কিন্তু এতিয়াই গম পালোঁ এমেজিং এক্সপিৰিয়েঞ্চ লাভড ইট स्लो डाउन नहीं होता ఆండలో ఇస్లాకుండు నన్ను ఈత ముట్టుకుంటే ఆతే పడతాను పీక్ అప్ আৰু ছাগলীকেইটাই পূৰা পানী খাইছে ছাগলী নে গৰু নীলগিৰি তাৰ নে কি আমাৰ লোকেল নীলগিৰি তাৰে পানী খাই আছে মোকো ধুই ল তই গাটো ধোৱাই নাই ইয়াতে ধুই লওঁ আৰু গাটো কেলা কাপোৰ আনিলোঁ নহ'লে ধুইয়ে দিলোঁ তুমি ধুই দিয়া ইমান ধুনীয়া বাথৰুম পাবা নেকি ক'ৰবাত গা ধুই কেলা এই ভিউ ঠাণ্ডা পানী নেকি এই এতিয়া তলত পাই গ'লোঁ আৰু ইয়াতে এটা বিল্ডিং আছে ষ্টৰি অফ দ্য পাৰ্ক বোলে ষ্টৰি অফ দ্য পাৰ্ক চাওঁচোন কি আছে ভিতৰত সোমাই চাওঁ অলপ এটা ভাল হিষ্ট্ৰী আছে চাগে ইয়াত মষ্ট প্ৰবলি হিষ্ট্ৰী আছে আচ্ছা কাইণ্ড অফ মিউজিয়াম হিষ্ট্ৰীবিলাক লিখা আছে ৱাও গুড এতিয়া পঢ়ি পেলাই আপোনালোকক জনাই আছোঁ ৰ'ব ইয়াত কি হৈছিল কি নাই হোৱা কোনে কি কৈছিল ইন্দিৰা গান্ধীয়ে লেটাৰ লিখিছিল ৰাজীৱ গান্ধীলৈ যে ইয়াত টাইগাৰ এটা মৰা পাইছিলোঁ মই আৰু মানে দুখ লাগিছে বুলি আৰু কিবাকিবি হিষ্ট্ৰিকেল কিবাকিবি আছে আৰু আহিলে আপোনালোকে পঢ়িব মজাকৈ জানি বুজি ল'ব কি আছে কি নাই ইয়াত মই আপোনালোকক ইমান জনাই নাথাকোঁ আৰু এতিয়া মানে বহুত ভোক লাগি আছে খাব মন গৈ আছে একচুৱেলি খাই লওঁ কিবা এটা বোলো এয়া মই মানে আমি চুইট কৰ্ণ লৈছোঁ খাবলৈ 4টা চুইট কৰ্ণ লৈছোঁ বহুত ভোক লাগি আছে আৰু আনহেল্ডি ফুড খাব মন নাই ত' সেইকাৰণে চুইট কৰ্ণ লৈ লৈছোঁ আৰু অৰেঞ্জ জুচ আহি আছে এতিয়া চুইট কৰ্ণ খাই আছোঁ এনেকুৱা ডাঙৰ পিম্পল এটা উঠিলে আজি ৰাতিপুৱা পূৰা ফুটাই দিলোঁ মানে এইডোখৰত পূৰা ৰঙা হৈ আছে সেইকাৰণে উপায় নাই কিয় ইমান পিম্পল হৈ আছে ধৰিব পৰা নাই প্ৰেমত পৰিছে নেকি কাৰ প্ৰেমত নাই অ' প্ৰেম চেম নাই 3 বছৰ হ'ল আৰু প্ৰেম হোৱা নাই যদি আপোনালোকৰ চকুত কোনোবা ভাল চলি আছে এয়া আমি আহি পাই গ'লোহি বৰ্তমান এক্সিটত আছোঁ আৰু ফুল ক্ৰাউড ইফালে এণ্ট্ৰিত ফুল লাইন ফুল ক্ৰাউড মানে পূৰা জেং হৈ আছে কাজিয়া কৰি আছে মানুহে তো এতিয়া আমি ওলাই দিওঁ আৰু ইয়াৰ পৰা এয়া আমি আহি এতিয়া এখন হোটেল পালোঁ ঘৰুৱা আমাৰ লোকেল ধাবা গুৱাহাটী লোকেল ধাবা টাইপ ইয়াতে ভাত খাবলৈ বহিছোঁ আৰু মজা চব্জি বনাইছোঁ ধুনীয়া চব্জি পূৰা ভিৰ আৰু এটা পানী দিছে লগতে পানীটো মানে অলপ ৰঙা মই কৈছোঁ কি পানী হয় বুলি মেডিচিন বুলি কৈছে দেখাই আছোঁ ৰ'ব আপোনাৰ পানীটো
ইডলি খাবা নেকি বুঝা This one. No. Yeah, this one. Give him also this one. শ্বেয়াৰ কৰি খাম ন তই মই খাম অলপ অলপ কি বা ক'লে নাজানো কেটলা মাছ বুলি কেটলা ক'লে কাটলা সাগৰ মাছ নেকি কাটলা মাছ বুলি ক'লে আমাৰ গাটো পায় হা আমাৰ গাটো পায় তো বহুত দিনৰ মূৰত ভাল খানা খাবলৈ পাইছোঁ ভাল লাগিছে ঘৰৰ খানা নিচিনা লাগিছে মানে কেৰেলা খানা অচম ঘৰুৱা খানা খাইছোঁ বা বঢ়িয়া চব্জি দালি চব্জি মটৰ চব্জি ফুলকবিৰ লগত চাটনি এটা আছে আৰু এইটো কি আচাৰ নেকি গোটেই ট্ৰিপটো আজি চবচে বেষ্ট খানা খাইছিলোঁ মজা পূৰা প্লেইন খানা এয়া খাই বৈ আমি আমাৰ বান্দৰ ৰজাৰ লগত বহি আছোঁ ইফালে এয়া আমাৰ হৈছে ৰেষ্ট্ৰ' মানে পূৰা লোকেল ধাবা হোটেল আৰু এইফালে আমাৰ পজেৰ' এখন ৰখি আছে ইয়াতে আমি কিনিলোঁ কেৰেলাত আৰু হেৰিখন আমি নেক্সনখন দীপাংকৰ চলাইছে পজেৰ'খন এতিয়া মই চলাইছোঁ ভাল লাগিছে পূৰা ভাত খালোঁ মানে শান্তিকে ঘৰত খোৱা নিচিনা লাগিলে আৰু ছাডেনলি মানে বৰষুণ আহি গ'ল নজাৰা বঢ়িয়া কৰি দিছে আৰু একদম ছেক্সি ৱেডাৰ চ' হিয়াৰ উই গ' এয়া চবেই পেট পূজা কৰি টিপটপ এনেকুৱা লাগিলে মৃত্যুঞ্জয় মজা লাগিলে খাই হে মজা লাগিলে একদম ঘৰৰ খানা নিচিনা ঘৰৰ খানা নিচিনা ন টেষ্টি খানা ইলে আৰু কাটলা মাছ খাই দিছোঁ নাইচ Okay, thank you. thank you so here we go again we are moving to Uti আহি আমি পালোহি তামিলনাডু বৰ্ডাৰ কেৰেলাৰ তামিলনাডু বৰ্ডাৰ ইয়াতে অলপ আপোনাৰ চেক আছে একচুৱেলি চিন্নাৰ ৱাইল্ড লাইফ চেংচুৰী হয় এইটো মাজতে চেক গেট হয় তো এতিয়া অলপ চেকিং কৰিব ডিকি খুলিব দিছে ডিকি খুলি দিছোঁ বঢ়িয়াকৈ গাড়ীৰ নাম্বাৰ এণ্ট্ৰি কৰিব দিলে বিট ফৰেষ্ট অফিচাৰ আছিলে আৰু কিমানজন আহিছোঁ ক'লৈ গৈ আছোঁ গাড়ীখন কি হয় চ' এইবিলাক ডিটেইলছ দিলে আৰু মোৰ নাম কি এতিয়া আকৌ আমি তামিলনাডু সোমাই গ'লোঁ বেংগলোৰৰ পৰা কৰ্ণাটকৰ পৰা তামিলনাডু সোমাইছিলোঁ তামিলনাডু বা কেৰেলা আহিলোঁ কেৰেলাৰ পৰা আকৌ এতিয়া বেক টু তামিলনাডু এতিয়া চাগে ইয়াত পুলিচৰ চেকিঙো হ'ব নেকি নাই ইফালৰ পৰা চেকিং আছে চ' এইটো হৈছে আনামালাই এতিয়া আমি পাইছোঁ আনামালাই টাইগাৰ ৰিজাৰ্ভ আকৌ এটা চেক গেট পালোঁ আনামালাই টাইগাৰ ৰিজাৰ্ভ সোমাওঁতে এতিয়া ফৰেষ্টৰ বোলে 50 টকা দিব লাগে এণ্ট্ৰিৰ কাৰণে 1 ডে এণ্ট্ৰি সুধিলে ক'ৰ পৰা ক'লৈ গৈ আছোঁ তো ক'লে 50 ৰুপিজ বুলি 50 টকাই দিলোঁ ৰিচিপ্টখন নল'লোঁ কিন্তু কিহৰ কাৰণে কাটিলে তাতে এটা বেলেগ মানুহে লাগি আছে যে কিহৰ কাৰণে কাটিছোঁ অলৰেডি মই আগতে দিছোঁ তো কৈছে যে নহয় এদিনৰ কাৰণে 50 টকা তই যদি ইফালৰ পৰা আহিছ 50 টকা আৰু ইফালৰ পৰা নেক্সট দিনা যদি আহিছ 50 টকা তই দিবই লাগিব কিন্তু ৰিচিপ্টখন নুখুজিলোঁ আৰু এইটো মই ভুল কৰিলোঁ ৰিচিপ্টখন খুজিব লাগিছিল একচুৱেলি তো ৰাস্তাৰ পৰা নামি কিয় দি আছ চ' সেইটোৱে কথা আৰু আপোনাক শ্বেয়াৰ কৰিলোঁ এক্সপিৰিয়েঞ্চটো আপোনালোকে কমেণ্ট কৰি জনাওক এইটো কিহৰ কাৰণে লৈছে যদি কোনোবাই জানে তো বহুতো ড্ৰাইভ কৰি এতিয়া আমি কফি ব্ৰেক লৈছোঁ চালাই পুথুৰ বুলি এটা জেগাত আৰু মই ব্লেক কফি খাইছোঁ বাকীটা মিল্ক কফি বিকজ মই মিল্ক কফি খোৱা এৰিলোঁ আজিকালি এতিয়া উই আৰ অন আৰ ৱে টু কুনুৰ এণ্ড উটি আৰু এই জেগাটো বহুত ধুনীয়া আছে মানে চাৰিওফালে উইণ্ড আৰু ইফালে নাৰিকল গছ পূৰা মানে এৰিয়াটো পূৰা বহুত দূৰৰ পৰা উইণ্ড মিল NEMC বুলি এটা কোম্পানী আছে কোম্পানী চাগে নে চৰকাৰী নাজানো বাট তামাম ধুনীয়া আৰু ৰাস্তাটো মানে আমাৰ ফালেতো উইণ্ড মিল মানুহে নেদেখে ন সেইকাৰণে মই আগতে দেখিছোঁ বাৰু মুম্বাইৰ পৰা গোৱা যাওঁতে আৰু ইফালে ইষ্টাৰ্ণ ঘাটছৰ ফালে মই ট্ৰেইনত আহিছিলোঁ তেতিয়া মই দেখিছিলোঁ আৰু এতিয়া দেখিছোঁ বহুত দিনৰ মূৰত ভাল লাগে চাই পেলাই আৰু লগতে এই নাৰিকলখিনিৰ মাজত জুম কৰিব নোৱাৰোঁ মানে বহুত ময়ূৰ পক্ষী আছে তো এই গৰুৰ পিছফালে পূৰা ময়ূৰ পক্ষী মানে পূৰা চৰি আছে আৰু কিবা কিবি খাই আছে চাগে তো বঢ়িয়া নাজাৰা চব বস্তু ফোনত দেখাব নোৱাৰি বা ক্লেৰিটি নাপায় নিজৰ চকুৰে যোনটো দেখে সেইটো বেছি ভাল লাগে ত' ফাইনেলি আমি আহি পাই গ'লোঁ চিলেট হিলত কুনুৰত কুনুৰ
চিনি পাই চাগে সকলোৱে নীলগিৰিজৰ এটা হিল ষ্টেচন হয় আমি আজি জাৰ্ণি কৰিলোঁ ফ্ৰম মুন্নাৰ টু কুনুৰ আৰু আজি কুনুৰত থাকিম কালি উঠি যাম চ' দিছ ইজ আ হোটেল ৰাইট নাও এণ্ড ভাল লাগিছে ইয়াৰ হোটেলখনৰ কিবাতেই ভাল লাগি গৈছে মানে নামটো দেখি ভাল লাগি গৈছে গাড়ীখন পাৰ্ক কৰিলোঁ ইয়াতে এণ্ড উইল মুভ টু দ্য হোটেল এণ্ড উইল চি হাউ দ্য হোটেল ইজ আপোনালোককো দেখাই আছোঁ আৰু কুনুৰ ইজ ফেমাছ ফৰ কলনিয়েল ছেটেলমেণ্টছ মানে ব্ৰিটিছাৰ্ছ ইয়াতো আহিছিল তো আমি যোন জেগাত গৈ আছোঁ এভৰি জেগাত ব্ৰিটিছাৰ্ছৰ ছেটেলমেণ্টছ আছিল যেনেকৈ আমি গ'লোঁ মুন্নাৰ হ'ল আপোনাৰ কোডাইকানাল হৈ গ'ল এতিয়া আহি আছোঁ আপোনাৰ কুনুৰ উটি চবতে ব্ৰিটিছৰ ছেটেলমেণ্ট আছিলে আৰু এতিয়া মানে গম পায় আৰু ব্ৰিটিছে টি প্লেণ্টেশ্যন কৰি গৈছিল ইয়াতে তো গোটেই আমি ট্ৰেভেলাৰকেইটা আহি গ'লোঁ আৰু টুৰিষ্ট নে ট্ৰেভেলাৰ কওক মইতো নিজকে ট্ৰেভেলাৰ বুলি ভাবোঁ ট্ৰেভেলাৰ বুলি ভাবোঁ নট এ টুৰিষ্ট যাযাবৰী ব'লক হোটেলত সোমাই গৈ যাওঁ কি পাওঁ কি নাপাওঁ চাওঁ ৰিচেপশ্যনত আহি পালোঁ ইজ দ্য ৰিচেপশ্যন আৰু আজি ৰাতি আমি ইয়াতে কটাম এতিয়া চেক ইন কৰি লওঁ ৰ'ব চ' এয়া হৈছে আমাৰ হোটেলৰ কমন ৰুম আৰু এইফালে আমি ৰুমত সোমাম এতিয়া ধুনীয়া লাগিছে ভেৰি এস্থেটিক আৰু এইফালে আমাৰ ৰুমটো আছে বাহিৰতো ভাল আছিলে ধুনীয়া আছিলে চাফা আৰু ৰিচেপশ্যনত নেপালৰ ল'ৰা লগ পালোঁ আৰু এতিয়া আমাক দৰ্জা খুলি দিছে আমাৰ ৱেষ্ট বেংগলৰ ল'ৰা জুবিন গাৰ্গৰ বিগ ফেন এতিয়া জুবিন গাৰ্গৰ গান শুনাইছে আমাক ডাইৰেক্ট জয় জুবিন দা ভাইটি বাড়ি কোথায় আমার বাড়ি হলো আসানসোল চুরুলিয়া সাইড শিলচৰ শিলচৰ নেকি চুরুলিয়া 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 ওকে একটা ছোট গ্রাম ওই আমরা আসানসোল একটা আসানসোল বুঝতে পারছো আসানসোল আমি জানি আসানসোল मैं स्कूलिंग रामकृष्ण So this is our room, অলপ সৰু হয় but cozy. So we'll relax now. Next vlogত লগ পাম. Till then, watch, explore, keep continue watching, share, like, subscribe, comment, সব কৰি দিব আৰু কিবা feedback দিব থাকিলেও দি দিব যিহেতু I have to improve more আৰু keep on watching. Love you guys.